শ্ৰী গোপীনাথ কোঁৱৰ ডাঙৰীয়া, আন এগৰাকী আমাৰ আলহী প্ৰতিনিধি ৰঙতি পঞ্চায়তৰ সভানেত্ৰী বিদ্যুৎ চুতীয়া চাইঙীয়া আৰু আমাৰ প্ৰতিনিধি বৰপাত্ৰ আমাৰ ধুনীয়া শিক্ষয়িত্ৰীবিলাক চাই আৰু তেখেতক এখনি চেলেঞ্জ চাদৰেৰে সন্মুখত আছে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু আমি সকলো বিদ্যালয় পৰিয়ালবৰ্গই ডক্টৰ অভিনৱ কুমাৰ ভূঞা ডাঙৰীয়াক আমাৰ সকলোৰে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আমি এইবাৰ গাঁও পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী নিহাৰিকা হাজৰিকা ডাঙৰীয়া সন্ধি গৈ আগত বিয়া হৈ গগৈ হৈছে, গতিকে তেওঁ আমাক পাছতেই আমাৰ সন্দিকৈ গগৈ চাই গতিকে মই আৰু দীঘলীয়া নকওঁ। আজি আমি আৰু অন্য আগভাগ অনুষ্ঠানলৈ যাম যে এই শান্তিজ্যোতি উচ্চ ইংৰাজী বিদ্যালয় পৰিয়াল, ইয়াৰ স্থানীয় ৰাইজ আৰু এই কামভাগ বিধায়ক হৈ চোৱা চিতা ধৰিছা আৰু আমাৰ ইয়াৰ পঞ্চায়ত সভানেত্ৰী ইয়াৰ স্থানীয় যিগৰাকী ৱাৰ্ড সদস্যাই যাতে এই কামটো ঠিক ঠাককৈ হয় এই কথাখিনি যাতে চায়। আৰু আমাৰ দেশত ৩৬ বছৰ ৰাষ্ট্ৰীয় শিক্ষানীতি অবিহনে পৰিচালনা হৈ আছিল। আওপুৰণি শিক্ষানীতিয়ে আমাৰ গোটেই শিক্ষা খণ্ডটো পৰিচালনা কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ জৰিয়তে আমাৰ দেশখনৰ ৱৰ্ল্ডৰ নলেজ হাব হ'ব পাৰে, তাৰ বাবে আমাক লক্ষ্য ঠিক কৰিব। তাৰ বাবে শিক্ষা অভিযানৰ জৰিয়তে আমাৰ সমষ্টিলৈ আগবঢ়োৱা বিজ্ঞান আৰু গণিত পৰীক্ষাগাৰ ভ্ৰমণৰ নিৰ্মাণ কাৰ্যসূচী লৈ আজি আমি গৰুবন্ধা দুৰপাং পঞ্চায়তলৈ আহিছিলোঁ আৰু এতিয়া ৰাজগড় পঞ্চায়তত আছে, পৰৱৰ্তী গণকলনি পঞ্চায়তত আছে আৰু গোটেই মই দেখিছোঁ ৰাইজৰ সকলোৱে আনন্দ হৈছে। নিজৰ স্থানীয় বিদ্যালয়খনলৈ নতুন ভৱন আহিছে, আশাৰ বতৰা আহিছে, ইটোৰ পিছত ইটো সুবিধা আহিছে। গতিকে সমাজ জীৱনলৈ আৰু বিশেষকৈ নতুন প্ৰজন্মৰ বাবে যিখিনি সুযোগ সুবিধা মুকলি কৰি দিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, মাননীয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোৱে আনন্দ কৰিছে আৰু আমিও তেখেতলোকলৈ আমাৰ ৰাজগড়বাসী ৰাইজৰ হৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।